ওদালগুৰিত নাভূত নাচৰুট ঘটনা কবৰস্থানৰ পৰা চুৰি হ'ল নৰকংকালৰ অৱশিষ্ট ভৈৰৱকুণ্ডৰ আংৰাজুলিত সংঘটিত এই ঘটনাক লৈ চাঞ্চল্য চোৰে খান্দি নিলে এগৰাকী মহিলা দুজন পুৰুষৰ কংকাল সোণৰ নাৰ্জাৰী থানিজা ৰাভা হাবাসী বসুমতাৰীৰ কংকালৰ অৱশিষ্ট চুৰি কিয় নৰকংকাল চুৰি হ'ল সেই লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ ঘোৰ অন্ধবিশ্বাসৰ বলি হৈ কোনোবাই এই কাণ্ড কৰাৰ সন্দেহ ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ ভৈৰৱকুণ্ডৰ আংৰাজুলিৰ এই ঘটনাই সকলোৰে চকু কপালত তুলিছে এই ঘটনাক লৈ সৰ্বত্ৰ চৰ্চাৰ সৃষ্টি হৈছে ৩ বছৰ পূৰ্বে মৃত্যু হোৱা ৩জনকৈ লোকৰ কংকাল চুৰি কৰিলে দুৰ্বৃত্তই আংৰাজুলি বেপ্টিষ্ট গীৰ্জাৰ কবৰস্থানৰ পৰা নৰকংকালৰ অৱশিষ্ট চুৰি কৰা কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এইখনেই সেই কবৰস্থান চাওক কেনেদৰে দুৰ্বৃত্তই নিশা এই কবৰস্থানৰ পৰা খান্দি লৈ গ'ল কংকালৰ অৱশিষ্ট কিন্তু কোনে কিয় কবৰ খান্দি কবৰৰ কংকাল চুৰি কৰি লৈ গ'ল সেই লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে একাংশৰ মতে অন্ধবিশ্বাসৰ পৰিণতিতে এই কাণ্ড সংঘটিত হৈছে তিনটা ডেড বডিখন উঠাই পেলাই কোনে নিছে এইটো আমি গম নাপাওঁ কিন্তু ইয়াৰ পৰা ডেড বডি খালী আছে আৰু তিনটা জাগা আৰু জীৱনত এনেকুৱা ঘটনা ঘটি যোৱা দেখা পোৱা নাই কিন্তু এইবাৰ মই ফাৰ্ষ্ট টাইম দেখা পালোঁ আৰু এইখিনি আৰু কোনে আমাৰ এইটো ভূটান সীমান্ত সীমা কিন্তু কোনে নিছে কোনে কি কৰিছে এইটো এতিয়ালৈকে গম পোৱা যোৱা নাই যিয়ে এই ভয়ানক কাণ্ড সংঘটিত কৰিছে আৰক্ষীক উচিত চোৰক কৰায়ত্তৰ দাবী জনাইছে অঞ্চলটোৰ লোকসকলে চৰকাৰে এতিয়া এইবিলাক ইনভিটেশ্যন কৰি আছে নেকি সেইদিনাখন অলপ মানে চাই চিন্তি গিলে সিহঁতে চৰকাৰৰ মানুহবিলাক সিহঁতে জানে এতিয়া কেনেকুৱা বিচাৰ কৰে কি কৰে এতিয়াতো আমিতো শান্তিভাৱে এইবিলাক হ'ব নালাগিছিল এইবিলাক আমি বিচাৰ কৰোঁ আৰু নেক্সট বাৰ এনেকুৱা হ'ব নালাগে চৰকাৰ থাকোঁতে এইখিনিয়ে আৰু ওদালগুৰিৰ পৰা গুণজিত দাস DY365